হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এনে এটা ব্লগলৈ। আৰু আজি হৈছে মোৰ জন্মদিন। আৰু জন্মদিন বুলি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা ভাগ কৰা হৈছে। আৰু সত্যনাৰায়ণ পূজা মোৰ বাৰ্থডেত প্ৰত্যেকবাৰেই কৰা হয় আৰু এইবাৰো কৰা হৈছে। আৰু মই কৰি আহিলোঁ, পূজা হৈ আছে কাৰণ মানে ইমান টাইম বহি থাকিব নোৱাৰোঁ, কাৰণ মই চাহ তাহতো দিব লাগিব। সেইকাৰণে যেতিয়াই মাতি তেতিয়াই গৈ আছোঁ। আৰু চাহ তাহ বনাব মানে লাগিব যে, সেইকাৰণে মানুহবোৰ অলপ চলপ অহা ষ্টাৰ্ট দিছে, সেইটো কাৰণে। আৰু ভিডিঅ'টো চাই থাকিব। গতিকে চাওঁ মই কিমানখিনি দেখাব পাৰোঁ, কাৰণ ব্যস্ত থাকিম যাতে, আৰু মানুহ আহিলে তেনেকৈ মই ভিডিঅ' কৰা নহ'ব। সেইকাৰণে চাই থাকিব ভিডিঅ'টো। এয়া পূজা কৰি থকা অৱস্থাত এটা ক্লিপ ল'ব দিছিলোঁ, ভাইটিক লৈ দিছে। এনেকৈ পূজাৰ মন্ত্ৰবিলাক মাতি থাকিলে খুব ভাল লাগে মনটো। এয়া ওচৰত আণ্টি, বহুত বেছি কুল মানুহ, মানে প্ৰত্যেকখন ফাংচনতে আহি হেল্প কৰি দিয়ে আমাক। পূৰা পূজা কৰি থকা ভিডিঅ' দেখাইছে দেই, মানে মোক পূৰা ভালকৈ ক্লিপ লৈ দিছে আৰু মোৰ হাঁহিয়ে উঠিছে এতিয়া এডিট কৰিব লওঁতে। আউটফিট চেক কৰিছোঁ, বাৰ্থডেত দিয়া গিফ্ট মায়ে দিছে। এইটো আমাৰ ভাইটি, সৰু ভাইটি। হাই। আজি বাৰ্থডে বুলি আহিছে। ডাঙৰটো বোলে ভিডিঅ'ত নুঠে। এয়া আমাৰ মাহী ভাত বনাই আছে। পূৰা পাকঘৰত লগাই দিছোঁ, কাৰণ আমি পূজাৰ ফালে ব্যস্ত হৈ আছোঁ। মায়ে কি ফিলিং কেনেকুৱা? আৰম্ভণি কৰিছোঁ, দালি বহাইছোঁ, চব্জি কাটি আছোঁ। বঢ়িয়া বঢ়িয়া, লাগি থাকা। আহি আছোঁ পিছত আৰু দেখাবা কি বনাওঁ। এয়া মই এতিয়া পূজা কৰি আহিছোঁ, মাজতে আহিব লগা হ'ল। আৰু মানুহবোৰো আহিছে যাতে চাহ তাহ দিব লাগিব, সেইকাৰণে মই এনি টাইম বহি থাকিব নোৱাৰোঁ। মা পাপা আছে পূজাথলীত বহি, আৰু ওচৰৰো মানুহবিলাক আছে বহি, সেইটো কাৰণে মই চাহ দিব লাগে কাৰণে মই উঠিছোঁ। আৰু যেতিয়া মাতে তেতিয়া যাব লাগিব সেয়া কৰিব। আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া মই চাহত লাগিম। আমাৰ মানে ভাতৰ চাহৰ ব্যৱস্থা একেলগে কৰা হৈছে কাৰণে পাকঘৰত অলপ মানে চব বস্তু ইফাল সিফাল হৈ আছে। আৰু এইবিলাক চাহৰ যোগাৰ মানে চিম্পলকৈ ৰখা হৈছে, কাৰণ যিহেতু ভাতৰো ব্যৱস্থা কৰিছে সেইকাৰণে। এয়া আমাৰ স্পেচিয়েল মানুহ। আজি পূজা বুলি মানে পূৰা কামত লগাই দিছোঁ কিটচেনত। চব্জি কাটি আছোঁ, এয়া চব্জি এইবিলাক মানুহ বঢ়িয়া। বঢ়িয়া, আমি এতিয়া চাহ একেলগে দিম। মোৰ নহয়, আমাৰ কিটচেনত বহুত মানুহ সোমাই গৈছে, মানে আজি চব ৰান্ধনি। আজি মোৰ লগত নতুন মানুহ, মানে মোৰ ভণ্টি। আজি ফাৰ্ষ্ট টাইম উঠিছে, নুঠে নহ'লে লাজ কৰে। এইবাৰ আড্ডা মাৰি কিনে পূৰা একদম ৰঙালাও কাটি আছে দেই। চব্জি, এয়া চব্জি বনোৱা মানুহ একদম বেলেগ। আৰু এয়া পূৰা পনীৰ পূৰা লাগি আছে। এতিয়া হোৱাৰ পিছত এবাৰ দেখাম। বিজি আছে, আমিও বিজি আছোঁ মানে বহুত। এয়া বাৰ্থডে বুলি পূৰা চাহ বাকী আছে। কেনে ফিলিংছ কেনেকুৱা? বহুত দুখত আছে। অঁ বাৰ্থডে বহুত দুখত আছে। আমাৰ দালিটো হ'ল একদম মিক্স দালি, বুটৰ দালি, ৰহৰ দালি, মুগৰ দালি। একদম পিঁয়াজ নহৰু বিহীন একদম আজিৰ খানা। আমি হোৱাৰ পিছত দেখাই আছোঁ কি বনাইছোঁ। বৰ দুখত আছে, তাইৰ বান্ধৱীজন আহিব কান্দি কান্দি এই বান্ধৱী এতিয়া আহি যাব, একো নাই। এতিয়া মানুহবিলাক আহি গ'ল, চাহ তাহ দিলোঁ। আৰু এতিয়া অকণমান ফ্ৰী হৈছোঁ। এতিয়া মানে ভাতত লাগিম আৰু মই সিহঁতক হেল্প কৰিম। তাৰপিছত বিজি আৰু বহুত কিবা কিবি কাম আছে, কালিতো মৰ্ণিং আৰু কাম ওলাব, চাই থাকিব ভিডিঅ'। মই চালোঁ বাৰু অলৰেডি। যদিও মোৰ বাৰ্থডে আছিলে, মই কাকো বাৰ্থডে বুলি মতা নাছিলোঁ, পূজা বুলিয়ে মাতিছিলোঁ। কিন্তু যিখিনি নিজৰ ঘৰৰ মানুহ সেইখিনিয়ে কিবা এটা উপহাৰ দিছে, আৰু মই বহুত হেপ্পী, মানে ভাল লাগিছে গোটেইকেইটা উপহাৰ।
বহুত বহুত ধন্যবাদ দিয়াৰ বাবে। ধুনীয়া লাগিছে। মই এডভান্স বাৰ্থডে গিফ্ট পাই থৈছোঁ বাৰু, কাৰণ মোৰ চেন্নাই যোৱা কথা আছিলে। মই ভ্লগত দিছিলোঁৱেই, কিন্তু চেন্নাই মোৰ যোৱা হোৱা নাই, মানে পষ্টপন হৈছে, সেইটো কাৰণে। এয়া আজি আমাৰ খানাৰ আইটেম, নিৰামিষ, পিঁয়াজ নহৰুবিহীন। এয়া পনীৰ, মগজ, তাৰপিছত কাজু বাদাম, কেপচিকাম, বিলাহী এনেকৈ বনোৱা হৈছে। তাৰপিছত এয়া দালি, বুটৰ, মুগৰ আৰু ৰহৰ দাইল মিক্স। একো পিঁয়াজ আৰু নহৰু দিয়া নাই, শাওণ মাহ পালি আছোঁ আমি। তাৰপিছত এয়া চাটনি, মগজ, তাৰপিছত কাজু, মানে এনেকৈ মিক্স পেষ্ট এটাৰ চাটনি, মই পিছত ক'ম বাৰু। এয়া আমাৰ ৰান্ধনি। আমাৰ পূজা চূজা সকলোৱে হৈ গ'ল, আৰু এয়া আমাৰ ৰান্ধনি, এই দুটা ৰান্ধনি আজি স্পেচিয়েল। আজি বহুত ধুনীয়াকৈ বনাইছোঁ দেই। আমি দেউতাক বেয়া হ'লেও মানে আৰু ভুল নধৰিবা আৰু। পূৰা ৰান্ধি কেনেকুৱা লাগিছে আজি মোৰ জন্মদিন? ভাল লাগিছে, খাই কিনে ক'বা, খাই কিনে কেনেকুৱা হৈছে ক'বা আৰু খাই। বঢ়িয়া, আজি খানা দেখি কিনে গম পাইছোঁ। পনীৰ বনাইছোঁ, দালি বনাইছোঁ, চব্জি বনাইছোঁ। বাইদেউ, পূজাত আহি কেনে লাগিল কওকচোন অলপ। পূজাত আহি ভাল লাগিছে। ইমান ধুনীয়া পূজা, ইমান নাৰায়ণ বাবাক পূজা কৰি। দাদা, পূজাত আহি কেনে লাগিল? ভালে লাগছে দেখোন। আপোনাৰ? ভালেই লাগিছে পূজা। বাইদেউ, ছোৱালী বাৰ্থডে বুলি কেনে লাগিল? আজি মই মানে খুবেই সুখী। আজি যে মোৰ ইষ্ট কুটুমবিলাক আহিছে, আৰু সত্যনাৰায়ণ বাবা যে এইখিনি আগবঢ়াব পাৰিছোঁ, মাহ প্ৰসাদখিনি, আৰু যে গোটেইখিনিয়ে ৰাইজক যি বিদায় দিব পাৰিছোঁ, তাতকৈ মোৰ মানে সুখী একো নাই। আৰু ছোৱালীৰ বাৰ্থডে আগবাঢ়িব পাৰে, এইখিনিয়ে আৰু বৰ্তমান। তাই আগুৱাই যাওক, এনেকৈ ভাল কাম কৰি সোনকালে বিয়াখনো খাব পাৰোঁ। ইছ ৰাম, দেৰি আছে বিয়া। আজিৰ পূজা আৰু বাৰ্থডে সুকলমে পাৰ হৈ গ'ল। মই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, আৰু এতিয়া ভাতত লাগিব লাগে। মানে ভাত চাত বনোৱা মানুহটো দেখাইছে মই অলৰেডি, আৰু এতিয়া ভাত চাত খোৱা লোৱা হ'ব লাগে, কাৰণ দিনটো বহুত কষ্ট হৈছে। সেইটো কাৰণে এতিয়া সোনকাল খাই লৈ আজৰি হৈ শুম আৰু ভাত খোৱা মানুহো আছে ভালেখিনিও, মই দেখাম বাৰু ভিডিঅ'ত। ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আগন্তুক ভিডিঅ'বিলাক চাই থাকিব। বহুত বহুত ধন্যবাদ। বাই বাই। এই চহৰ উকা উকা লাগে, আজি ৰ'দে পোহৰ দিলেও যে নামে ৰাতি নিশাৰে জোন হেৰাই কিনি মাথো তুমি মোৰ হোৱা, মাথো তুমি মোৰ হোৱা।